Hello everyone, কি খবৰ? আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰা নাই মানে কৰিম ভাবতে একেবাৰে পিছবেলা হৈ গ'ল আৰু ইফালে আমাৰ ঘৰত পুৰা আয়োজন চলি আছে ইফালে পুৰি বেলাত লাগি গৈছে আমাৰ মাজু বাইদেউ আৰু লগতে দেখাই আছো ইফালে কি বনাইছো ইফালে বনাই আছো ঘুগুনি তো কিহৰ আয়োজন কি হয় সকলো আপোনালোকক কৈ যাই থাকিম আৰু ইফালে মাত্ৰ গাটো ধুইলো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি মানে ইমান কাম কৰি মেলি আজৰি হৈ হে এতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো তো ইফালে বনাব লৈছো পুৰি তো পুৰিখিনি বেলি আছো কি হৈছে তোৰ তাৰ পিছত ইফালে পুৰিখিনি বেলি লওঁ ঘুগুনিখিনি বনাই লওঁ কিহৰ আয়োজন কি কথা কি বতৰা সকলো জনাই যাম তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু গাইজ আজি হ'ল 5 নৱেম্বৰ মোৰ ছোৱালীজনীৰ বাৰ্থডে তাকে ভাবিলোঁ মাহঁতৰ ঘৰতে আছোঁ যেতিয়া তাতে অকণমান সৰু ল'ৰা ছোৱালী কেইটামান মাতি কাৰণে সন্ধিয়া কেকটো কাটাই দিওঁ বহুত বেছি ডাঙৰকৈ পাতা নাই মানে নাপাতো বুলি ভাবিছিলোঁ তাই যিহেতু জিদ কৰি আছে সৰুকৈ এনে ঘৰৰে মানুহকেইটা লৈ সৰু বাচ্চাকেইটা লৈ কাৰণে ভাবিলোঁ অকণমান কিবা এটা কৰি দিওঁ তো ইফালে পুৰি বনোৱা কাম চলি আছে আৰু ইফালে লগতে ভাগিনটো মই মিলি বেলুনবিলাক ফুলাই আছোঁ আৰু বেলুনখিনি লগাম তো এনেকৈ আমি আৰু আমাৰ বেলুনৰ ভিডিঅ' কৰি থকা কেমেৰামেনজন হ'ল আমাৰ বেটি বাৰ্থডে গাৰ্ল তো এনেকৈ গোটেই দুটাই মিলি কেনে গোটেইখিনি বেলুন মানে ফুলাই লৈছোঁ আৰু তেনেকৈ ইফালে চাওক বেলুন ফুলাই কাৰণে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মই কিন্তু বেলুন ফুলাই যদিও মুখখন বিষাই ফুলাই কাৰণে বহুত বেছিয়ে ভাল পাওঁ আৰু ইফালে এটা দুটা সৰু ভতিজা ছোৱালী ভণ্টি এইবিলাক আহিছে আৰু ইফালে এতিয়া বাৰ্থডে কেক কাটাৰ সময় Happy birthday to you. Happy birthday to you. নিজে খাব ধৰিছে ইফালে বাৰ্থডে কাম চলি থাকোঁতে কেক চেক কাটা হোৱাৰ পিছতে বেটাৰ হঠাতে অকণমান পেটটো বিষালে তো ওচৰতে মেডিকেলখনত বেটাক লৈ গৈ আছোঁ যিহেতু সৰু বাচ্চা একো মানে ডক্তৰ নেদেখুৱাকৈ ঔষধ খুৱাব নালাগে তো সেইকাৰণে ৰাতি এতিয়া বহুত ৰাতি 8টা চাৰে 8টা বাজি গৈছে তো হঠাতে ইয়াৰ পেটটো বিষোৱাৰ কাৰণে ইফালে লৈ আহিছোঁ লগতে আমাৰ বাবু আহিছিলে ভাইটি বাৰ্থডেৰ কাৰণে ঘৰত গৈছিলে মাহঁতৰ তো এনেকৈ আহি কেনে ডক্তৰ তাত অকণমান দেখাই লৈ তাৰপিছত মেডিচিনখিনি খুৱাব লাগিব আৰু সৰু বাচ্চা সেইটো নিয়মে ডক্তৰৰ নেদেখুৱাকৈ একো খুৱাব নালাগে আৰু যিহেতু পেটৰ বিষ ইফালে ডক্তৰে ঔষধ লিখি দিছে তেনেকৈ আমি গোটেইখিনি মানে দেখাই মেলি ঘৰত গৈ আছোঁ আৰু ইফালে মামাই একে লৈ আছে কোচত আৰু বাৰ্থডে বুলি একো মানে ক্লিপ উঠাবই নোৱাৰিলোঁ যিহেতু বেটাৰ লগতে দৌৰাদৌৰি কৰা গ'ল সেনেকৈ আৰু একো মানে ভিডিঅ' তেনেকুৱা কৰা নগ'ল তথাপিতো বাৰ্থডে বুলি কাৰণে যিখিনি দিছিলোঁ সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন তো গাইজ যোৱা ৰাতি ঘৰৰ পৰা আহিলোঁ বাৰ্থডে বুলিতো একো কৰিব নোৱাৰিলোঁ ভালকৈ ইফালে বেটাৰ হ'ল পেটৰ বিষ আৰু সেনেকৈ ভিডিঅ' মোৰ কৰা নহ'ল যিহেতু সি হস্পিটেলত লৈ গ'লোঁ তো সেনেকৈ ৰাতি ভাত পানী খাই কাৰণে টোপনি মাৰোঁতে চিন হৈ গৈছে তাৰপিছত মোৰ মাত ভাঙি গৈছে চিঞৰি আৰু সিফালে আহি পালোঁ ৰাতিপুৱা ৰাতিয়ে 11টা চাৰে 11টাৰ বজাত আহি পাই ভাত তাতটো খাই আহিছোঁ শুই গ'লোঁ তো ভাবিছোঁ ভিডিঅ'টো শেষ কৰা হোৱা নাই তো আজি আকৌ মানে হেৰি কৰি দিওঁ আৰু ষ্টাৰ্ট কৰি দিওঁ নে কি কয় তো ইফালে আমাৰ বেটিয়ে কালি বাৰ্থডেত গিফ্ট পোৱা বস্তুবিলাক দি খেলি আছে এইটো কোনে দিছে মা মামা আৰু তাৰ আব্বাই দিছে নহয় আৰু এইটো দিছে বাপেকে আৰু আছে তেনেকৈ কিবা কিবি গিফ্ট আৰু তেনেকৈ বহুত কিবা কিবি আছে তো ইফালে আছে এইটো একেবাৰে পিংক বিৰাট মৰম লগা ফ্ৰক এটা মোৰ সৰু বৌয়ে দিছে এইটো দিছে পিংক মোৰ বাইদেউই এইটো দিছে গৰম ফ্ৰক বহুত মৰম লগা এতিয়া বৰ্তমান ঠাণ্ডা পৰিছে এইটো বস্তু বহুত কামত দিব এইটো হ'ল মোৰ ডাঙৰ বৌয়ে দিছে এইটো চেণ্ডেল তাৰপিছত কফি কাপ
আৰু লগতে টিফিন বক্স আৰু এটা কথা নহয় বাৰ্থডে বুলি ক'লে আমিহে ডাঙৰে কওঁ গিফ্ট নালাগে কিন্তু সৰু মানুহবিলাকে যে এটা বস্তু কি জানেনে মানে গিফ্টৰ প্ৰতি বেছি আগ্ৰহ তো মোৰ মাৰ ঘৰত যিহেতু বাৰ্থডে পাতিছোঁ তাৰ আগৰ বছৰো পাতিছিলোঁ কিন্তু তেতিয়া মাহঁতে ভাড়া ঘৰত আছিলে এতিয়া নিজৰ ঘৰত গৈছে তো নিজৰ ঘৰতে পাতিছোঁ ঘৰৰ সকলো মানে পেহী খুৰী চবকে লৈ মানে ভাগিনী ভতিজা গোটেই সৰু সৰু বাচ্ছাবিলাককে পাতিছিলোঁ ডাঙৰকৈ ইমান এটা পতা নাই তো ঘৰৰ সকলো মানুহকে লৈ কাৰণে যিটো বাৰ্থডেটো কৰিছোঁ তো বহুত বেছি ভাল লাগিছে মানে ইয়াতে অকলে অকলে থকা যায় তো কৰিলে হয়তো ইমান ফূৰ্তি নালাগিলে হয় তাতে যিমান ফূৰ্তি লাগিছে তো এইফালে ভাগিনকেইটাই আকৌ মানে বহুত বেলুন আছিলে ন তো কেইটামান বেলুনো ৰাতি তেনেকৈ গাড়ীত দি পঠালে সিহঁতেও খেলিব আৰু সিহঁতৰ নাজিব আৰু ৰিফা তো ভাগি দুটাইও সিহঁতৰ কাৰণে কেইটামান বেলুন দি পঠাইছিলে আৰু ইফালে মই চবতকৈ ডাঙৰ কথা হ'ল বেটাৰ স্কুল 2 দিন ক্ষতি হৈছে তো ক্ষতি কৰিব নোৱাৰোঁ আজি আৰু তো সোনকালে উঠি কামত লাগি গ'লোঁ ইফালে ভাত দালি 8টা বাজি গ'ল বেটাক ভাতখিনি খুৱাই স্কুলত পঠাই দি বাকীটো ঘৰৰ অৱস্থা দেখাই পাইছে গোটেই ঘৰ খেলি মেলি হৈ আছে জানে ঘৰৰ মেইন মানুহটো নাথাকিলে কি অৱস্থা হ'ব পাৰে তো ইফালে চব কাম কৰি মেলি আজৰি হ'ম আৰু তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাৰ্থডে বুলি সৰু সুৰাকৈ এটা ব্লগ বনাই দিছোঁ তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই দি দিয়া মা ইফালে তাই খেলা বস্তুত পুৰা ব্যস্ত আৰু ইফালে মোৰ ল'ৰা ক'ত গ'ল সেয়া ইফালে মোৰ ল'ৰা বাই 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 দিয়া